আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। এয়া সন্ধিয়া চাহ খালোঁ। এয়া চানা আনিলে, জ্বলা চানা। এয়া চিকেন আনিছে। আজি বনাইছোঁ চিকেন পকৰা। চিকেন পকৰা জীৱনৰ প্ৰথমবাৰ বনাম, তাকে আপোনালোকক দেখাম, চাব কেনেকৈ বনাইছোঁ। এয়া চাটনিৰ কাৰণে এয়া তুলি লোৱা হৈছে। চব মানে দিনতে মই ৰেডি কৰি থৈ দিছোঁ। পাত দেৱৰীয়া বতৰ কি আহে ঠিক নাই, সেইকাৰণে চব চাফা তাফা কৰি ধুই মেলি থৈ দিছোঁ। ৰচুন চচুন চব গোন্ধাই, চৰ্দি লাগি আছে এইকেইদিন, বতৰ বেয়াৰ কাৰণে চৰ্দি লাগি থকাৰ কাৰণে একদম পূৰা জ্বলা খাইছোঁ। তাৰপিছতে সেইফালে বেটাই বনাইছিলে পুচকা, খাই শেষ হ'ল। শেষৰ সময়ত চাহ খাওঁতে এচাৰিলে চিকেন বইল দি দিলোঁ। বইল কৰি তাৰপিছতে বনাইছোঁ আটা। এই আটা ৰুটি খাম আজি, শুকান ৰুটি। বহুত বেছি চৰ্দি লাগিছে, মাতটো চাগে ধৰিব পাৰিছে চৰ্দি লগা। এইফালে বেচন গুলি ল'লোঁ, তাতে চিকেনখিনি বইল কৰি বেচন মই প্ৰথমবাৰৰ বাবে বনাইছোঁ দেই, হৈছে নে নাই হোৱা নাজানো আৰু। বেচনটো ডাঠেই হৈছে চাগে। এইফালে কেৰাহী পাতি তেল দি দিলোঁ। ফেনতে বনাইছোঁ আৰু মই নাজানো কেনেকৈ বনাই, কি কৰে। বনাই আছোঁ, চাই থাকক ভিডিঅ'টো। জীৱনৰ প্ৰথমবাৰ বনাইছোঁ আজি দেই, বনাই পোৱা নাই। দিছোঁ বেচনটো ডাঠ হৈছে চাগে। এই আমাৰ থালি ৰেডি। চিকেন পকৰা, চাটনি, ৰুটি, এইফালে চুপ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, বনাব জানিছোঁ নে কমেণ্ট কৰি জনাব নাপাহৰিব।